দুখ পাইছোঁ কি ক'ম সৰু সৰু কণমানি ছোৱালী দুজনী আছে তাৰ এতিয়া ক'বলগীয়া একো নাই আমাৰ হাতত তেনেকুৱা কোনো তথ্য নাই তেওঁ ভাল মানুহ আছিলে আহি তাতে প্ৰতিবাদত যেতিয়া টিয়াৰ গেছৰ মানে বহুত লাগিলে তাৰ পিছত উশাহ নিশাত কষ্ট পাইছিল হস্পিটেলত লৈ আহিলে এইখিনিলৈকে মই এতিয়ালৈকে জানো কোনোৱা গেছ নিক্ষেপ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি আৰক্ষীয়ে দাবী কৰিছে যে আপোনালোকে আৰু বেৰিকেড ভাঙি আপোনালোকক ৰাজভৱন অভিমুখে আপোনালোক ৰাওনা হৈছিলে যাৰ কাৰণে কোনোৱা গেছ নিক্ষেপ কৰিবলগীয়া হ'ল এনেকুৱা ধৰণৰ কথাও কিন্তু চৰ্চা হৈছে এতিয়া যি হৈছে এতিয়া আমি ফাৰ্ষ্ট এওঁৰ এতিয়া মৃদুল মোৰ লগৰ আছিলে ভাল এজন অধিবক্তা আমি একেলগে বহু বছৰ কাম কৰিছোঁ 15 বছৰ হ'ল উকালতি কৰোঁ একেলগে এই মুহূৰ্তত মই একো ক'ব নোৱাৰা হৈছোঁ দুখ পাইছোঁ কি ক'ম সৰু সৰু কণমানি ছোৱালী দুজনী আছে তাৰ এতিয়া ক'বলগীয়া একো নাই ছোৱালী দুজনী কিমান সৰু সৰু ছোৱালী দুজনী আবেগিক হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ